সম্পদ বিভাগ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ হুঁচিয়াৰ সদৌ অসম ছাত্ৰ জিন্দাবাদ। আজি সমগ্ৰ অসমতে আমি সদৌ অসম ছাত্ৰ সন্থাই বানপানীৰ সমস্যাৰ স্থায়ী সমাধান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু গোলাঘাটতো আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গতিকে যেতিয়ালৈকে চৰকাৰে এই বানপানী সমস্যাৰ স্থায়ী সমাধান নকৰিব, যেতিয়ালৈকে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নকৰিব, তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম কৰি থাকিব। কাৰণ আমি দেখিছোঁ যে বানপানীৰ সমস্যাৰ কাৰণে বিভিন্ন সময়ত অসমৰ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে। ইতিমধ্যে শেহতীয়াকৈ যিটো বান অসমত হ'ল, দুবাৰকৈ বান হৈছে। এই বানৰ ফলত 100 জনৰ অধিক মানুহ মৃত্যুমুখত পৰিব লগা হৈছে। গোলাঘাটৰ এজন বিশ্বজিৎ ভূঞা নামৰ এজন যুৱক মৃত্যুমুখত পৰিব লগা হৈছে। প্ৰতি বছৰে এনেধৰণৰ বানপানীৰ কাৰণে মানুহৰ ঘৰ বাৰী মাটি সৰ্বশান্ত হ'বলগীয়া হয়। গতিকে চৰকাৰখনে এই বানপানী সমস্যাৰ স্থায়ী যেতিয়ালৈকে সমাধান নকৰিব, যেতিয়ালৈকে তাৰ লগে লগে গৰাখহনীয়া সমস্যা যেতিয়ালৈকে সমাধান নকৰিব, তেতিয়ালৈকে ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত থাকিব। কাৰণ গৰাখহনীয়া সমস্যাটোৰ ক্ষেত্ৰতো দেখিছোঁ যিটো স্থায়ী সমাধান কৰিব লাগে, সমাধান চৰকাৰে কৰা নাই। যেতিয়া বাৰিষা আহে তেতিয়া তেওঁলোকে গৰা নিৰ্মাণ কৰিবলৈ যায়। গতিকে এই কথাবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয়। এই কথাবিলাকৰ কাৰণে জনসাধাৰণ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে যেতিয়ালৈকে চৰকাৰে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিব, যেতিয়ালৈকে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নকৰিব, তেতিয়ালৈকে ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব। সম্পদ বিভাগ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ হুঁচিয়াৰ সদৌ অসম ছাত্ৰ জিন্দাবাদ। আজি সমগ্ৰ অসমতে আমি সদৌ অসম ছাত্ৰ সন্থাই বানপানীৰ সমস্যাৰ স্থায়ী সমাধান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে সমগ্ৰ অসমতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু গোলাঘাটতো আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। গতিকে যেতিয়ালৈকে চৰকাৰে এই বানপানী সমস্যাৰ স্থায়ী সমাধান নকৰিব, যেতিয়ালৈকে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নকৰিব, তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম কৰি থাকিব। কাৰণ আমি দেখিছোঁ যে বানপানীৰ সমস্যাৰ কাৰণে বিভিন্ন সময়ত অসমৰ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে। ইতিমধ্যে শেহতীয়াকৈ যিটো বান অসমত হ'ল, দুবাৰকৈ বান হৈছে। এই বানৰ ফলত 100 জনৰ অধিক মানুহ মৃত্যুমুখত পৰিব লগা হৈছে। গোলাঘাটৰ এজন বিশ্বজিৎ ভূঞা নামৰ এজন যুৱক মৃত্যুমুখত পৰিব লগা হৈছে। প্ৰতি বছৰে এনেধৰণৰ বানপানীৰ কাৰণে মানুহৰ ঘৰ বাৰী মাটি সৰ্বশান্ত হ'বলগীয়া হয়। গতিকে চৰকাৰখনে এই বানপানী সমস্যাৰ স্থায়ী যেতিয়ালৈকে সমাধান নকৰিব, যেতিয়ালৈকে তাৰ লগে লগে গৰাখহনীয়া সমস্যা যেতিয়ালৈকে সমাধান নকৰিব, তেতিয়ালৈকে ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত থাকিব। কাৰণ গৰাখহনীয়া সমস্যাটোৰ ক্ষেত্ৰতো দেখিছোঁ যিটো স্থায়ী সমাধান কৰিব লাগে, সমাধান চৰকাৰে কৰা নাই। যেতিয়া বাৰিষা আহে তেতিয়া তেওঁলোকে গৰা নিৰ্মাণ কৰিবলৈ যায়। গতিকে এই কথাবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয়। এই কথাবিলাকৰ কাৰণে জনসাধাৰণ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। গতিকে যেতিয়ালৈকে চৰকাৰে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰিব, যেতিয়ালৈকে গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান নকৰিব, তেতিয়ালৈকে ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব।